My dear learners and viewers, you are most welcome to my educational channel EduClinic. As usual, now I am going to discuss about present perfect tense. Let us explain the meaning of the present perfect tense. বন্ধুসকল, তোমালোকে জানা প্রেজেন্ট মানে বর্তমান মানে এতিয়া আৰু পারফেক্ট মানে সম্পূর্ণ হোৱা বা ক্লিয়ার হোৱা যদি আমি কওঁ যে মানুহজন পারফেক্ট তাৰ মানে সম্পূর্ণ বা ক্লিয়ার য'ত আৰু একো বাকি নাথাকে কোনো অসুবিধা নাথাকে আৰু টেন্স মানে তো আমি জানোই কামৰ সময় গতিকে বৰ্তমান সম্পন্ন হোৱা কামৰ সময় ক্লিয়ার হৈছে বাৰু তো এই প্রেজেন্ট পারফেক্ট টেন্সটো আমি বুজিম কেনেকৈ যে এইটো প্রেজেন্ট পারফেক্ট টেন্সত আছে তোমালোকক এটা দুটা উদাহৰণ যদি মই দিওঁ তোমালোকে নিশ্চয় বঢ়িয়াকৈ ক্লিয়াৰ হ'বা উদাহৰণটো এনেকুৱা তোমাক মই এটা থাপ্পৰ মাৰিলোঁ থাপ্পৰ মৰাৰ কামটো মোৰ শেষ কিন্তু থাপ্পৰ মৰাৰ পিছত তুমি যিটো দুখ পাইছা সেই দুখটো তোমাৰ কিন্তু এতিয়াও চলি আছে তাৰ মানে কামটো সম্পূৰ্ণ হৈছে থাপ্পৰ মৰাৰ কামটো কিন্তু তাৰ যিটো ৰিএকশ্যন সেইটো কিন্তু চলি আছে ঠিক তেনেকুৱাকৈ তোমাক যদি কোনোবাই গালি পাৰা কামটো শেষ কিন্তু গালি পাৰাৰ পিছত তোমাৰ মনৰ ভিতৰত যিটো ৰিএকশ্যন বা প্ৰতিক্ৰিয়া সেইটো কিন্তু চলি আছে সেই বাক্যবিলাক বা সেই কামবিলাক বা সেই একশ্যনবিলাক আচলতে প্ৰেজেন্ট পারফেক্ট টেন্সত হয় মই নিশ্চয় তোমালোকক কথাটো বুজাব পাৰিছোঁ ঠিক যেনেকুৱা আঙুলি কাটা কাম শেষ কিন্তু ব্লিডিং হৈ আছে তাৰ ৰিএকশ্যনটো কটাৰ পিছত যেটো ৰিএকশ্যন হেতু চলি আছে তাক কোৱা হয় পারফেক্ট তাক কোৱা হয় প্রেজেন্ট পারফেক্ট নিশ্চয় তোমালোকে বুজি পাইছা অলৰাইট লেটস কাম টু দ্য নেক্সট পইণ্ট এই প্রেজেন্ট পারফেক্ট টেন্সৰ ষ্ট্ৰাকচাৰটো বা গঠন আমাৰ জনাৰ বিশেষ প্ৰয়োজন আছে তোমালোকক মই কেইবাদিনৰ পৰা কৈ আছোঁ যে দুটা মাত্ৰ টেন্সৰ অক্সিলাৰি ভাৰ্ব বা তোমালোকে হেল্পিং ভাৰ্ব ক'ব পাৰা নাই সেই দুটা হ'ল প্ৰেজেন্ট ইনডিফিনিট আৰু পাষ্ট ইনডিফিনিট নিশ্চয় তোমালোকৰ মনত আছে আৰু বাকি যিমান টেন্স আছে আৰু 10টা টোটাল 12টা তাৰ ভিতৰত 10টা টেন্সৰে কিন্তু হেল্পিং ভাৰ্ব বা অক্সিলাৰি ভাৰ্ব আছে ঠিক তেনেকুৱাকৈ আমাৰ প্ৰেজেন্ট পারফেক্টৰো হেল্পিং ভাৰ্ব আছে হেল্পিং ভাৰ্ব কেতিয়াবা আমাৰ হ্যাভ ব্যৱহাৰ হয় কেতিয়াবা আমাৰ হ্যাজ ব্যৱহাৰ হয় তো এই হ্যাভ কাৰ লগত ব্যৱহাৰ হয় কোন সাবজেক্টৰ লগত হ্যাভ ব্যৱহাৰ হয় কথাটো আজিয়ে তোমালোকে একদম ক্লিয়াৰ হৈ যোৱা আসলতে প্লুৰেল বা বহুবচন সাবজেক্টৰ লগত প্লুৰেল সাবজেক্টৰ লগত আসলতে হ্যাভ ব্যৱহাৰ কৰা হয় মাত্ৰ এটা সিঙ্গুলাৰ সাবজেক্টৰ লগতে হ্যাভ ব্যৱহাৰ হয় হেতু হল আই নিশ্চয় তোমালোকে মনত থাকিব যে প্লুৰেল সাবজেক্টৰ লগত হ্যাভ ব্যৱহাৰ হয় আৰু এটাই সিঙ্গুলাৰ সাবজেক্টৰ লগত হ্যাভ ব্যৱহাৰ হয় হেতু হল আমাৰ আই ক্লিয়াৰ বাকি যিমান সিঙ্গুলাৰ সাবজেক্ট আছে সকলোৰে লগত হ্যাজ হয় ক্লিয়াৰ মাত্ৰ এটা সিঙ্গুলাৰ সাবজেক্টৰ লগত হ্যাভ হয় হেতু হল আই আৰু পৃথিৱীত যিমান সিঙ্গুলাৰ আছে সাবজেক্ট আটাইবিলাকৰ লগতেই হ্যাজ হয় ক্লিয়াৰ ভেৰি গুড তাৰ পিছত পারফেক্ট অকল যদি পারফেক্ট কোৱা হয় হেতু প্রেজেন্টৰ পারফেক্ট হ'ব পাৰে হেতু পাস্টৰ পারফেক্ট হ'ব পাৰে হেতু ফিউচাৰৰ পারফেক্ট হ'ব পাৰে তাৰ লগত আমি ভাৰ্ব 3 দিব লাগিব তাৰ মানে ভাৰ্বৰ থাৰ্ড ফৰ্মৰ বিষয়ে তোমালোকক মই আলোচনা কৰিছোঁ তোমালোকে নিশ্চয় পাহৰি যোৱা নাই যেনেকৈ গো went gone কাম came come এই যে কাম আৰু gone eat at eaten এই eaten টু থাৰ্ড ফৰ্ম ভাৰ্বৰ নিশ্চয় তোমালোকে বুজি পাইছা গতিকে পারফেক্ট টেন্স হলে আমি প্রেজেন্টৰে হক পাষ্টৰে হক ফিউচাৰৰ হক আমি ভাৰ্বৰ থাৰ্ড ফৰ্ম দিব লাগিব ক্লিয়াৰ হৈছে এইটো কিন্তু আৰু লৈ পেলাই তোমালোকে কনফিউজড নহবা ক্লিয়াৰ বাকি তোমালোকে জানিবা যে আসলতে আমি প্রেজেন্ট পারফেক্ট টেন্সও কোন ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ বা প্রেজেন্ট টেন্সৰ ইউজেছ বিলাক কি
বা ইয়াৰ ব্যৱহাৰ কি ক'ত আমি ব্যৱহাৰ কৰোঁ সাধাৰণতে ঠিক আছে বাৰু আমি আলোচনা কৰি যাওঁ তোমালোকক মই একেবাৰে সহজত ক'ব খুজিম মনত ৰখাকে ক'ব খুজিম কোনো এটা বাক্যত অৰ্থাৎ সেন্টেন্সত তোমালোকে যদি জাস্ট দেখিবলৈ পোৱা জাস্ট ৱৰ্ডটো বা জাস্ট নাও বা অলৰেডি বা তোমালোকে দেখা আৰু আছে yet recently till now এনেকুৱা কিছুমান শব্দ আছে যিবিলাক শব্দ দেখিলেই তোমালোকে কনফাৰ্ম হৈ যাবা তোমালোকে চিনি পাবা যে এইটো ভাৰ্ব বা এইটো অ্যাকশন আমি প্ৰেজেন্ট পারফেক্ট টেন্সত কৰিব লাগিব ক্লিয়াৰ দুই এটা উদাহৰণ দিলে বাৰু তোমালোকৰ নিশ্চয় ক্লিয়াৰ হ'ব যেনেকুৱা নিহা হ্যাজ জাস্ট সিন এ লায়ন ইয়াতে নিহা আছিলে যদি তুমি ষ্ট্ৰাকচাৰ মতে যোৱা নিহা এজনী ছোৱালীৰ নাম অকলে আছে যাৰ কাৰণে হ্যাজ বহাইছো আৰু জাস্ট তুমি দেখা পাইছা জাস্ট থাকিলে তোমালোকে প্ৰেজেন্ট পারফেক্টত লৈ যাব কৈছো মই সিন হৈছে আসলতে সি আছিলে সি টু গৈ প্লাই সিন হৈছে কিয় হৈছে কাৰণ সিৰ থাৰ্ড ফৰ্ম হল সিন নিশ্চয় তোমালোকে ক্লিয়াৰ হৈছে ভেৰি গুড সিন এ লায়ন ক্লিয়াৰ হৈছে জাস্ট আছে ইয়াত আকৌ দেখা উই হ্যাভ অ্যারাইভড ইন দিল্লী জাস্ট নাও ইয়াতে জাস্ট নাও আছে তাৰ মানে তুমি জানিবা যে আসলতে এই সেন্টেন্সৰ ভাৰ্বটো আমি আসলতে প্ৰেজেন্ট পারফেক্ট টেন্সত লিখিব লাগিব বা বনাব লাগিব তো প্রেজেন্ট পারফেক্ট টেন্স করলে কি করিবা সাবজেক্ট যদি সিঙ্গুলার থাকে হ্যাজ বহাবা খালি আই বাদ দি প্লাই যদি সিঙ্গুলার থাকে তেতিয়াহলে হ্যাজ বহাবা ইয়াতে কি আছে উই আছে সাবজেক্টটো কি উই মানে আমি বহুবচন প্লুরাল নাম্বার গতিকে ইয়াৰ লগত হ্যাভ হৈছে ভাৰ্বৰ ফৰ্মটো থাৰ্ড ফৰ্ম দিয়া হৈছে অ্যাৰাইভড গতিকে ইয়াৰ সেকেন্ড ফৰ্মো অ্যাৰাইভড হয় থাৰ্ড ফৰ্মো অ্যাৰাইভড হয় যিবিলাক কথা তোমালোকক মই আলোচনা কৰিছিলোঁ বাৰু ঠিক আছে ঠিক তেনেকুৱাকে দে হ্যাভ অলৰেডি ইটেন ৰাইচ ইয়াতে দেখা অলৰেডি আছে অলৰেডি দেখা পোৱাৰ লগে লগেই এইবিলাক আসলতে ব্যাকওয়াৰ্ড কিছুমান ফৰ্মুলা তোমালোকে সহজত মনত ৰাখিবলৈ বা চিনি পাবলৈ কেইটামান সহজ উপায়হে মই মাত্ৰ দিছোঁ সাধাৰণতে যদি তুমি বাক্য আখৰত অলৰেডি দেখিবলৈ পাইছা জানিবা বাক্যটো তুমি আসলতে বা সেই কামটো তোমালোকে আসলতে প্ৰেজেন্ট পারফেক্ট টেন্সত কৰিব লাগিব সেইকাৰণে দে প্লুরাল সাবজেক্ট আছে যাৰ লগত হ্যাভ দিয়া হৈছে তাৰ পিছত ভাৰ্ব আছিল ইট ইটু গৈ পেলাই ইটেন হৈছে থাৰ্ড ফৰ্ম হৈছে ৰাইছে ভেরি গুড নেক্সট তুমি চোৱা she has not taken meal yet ইয়াতে yet দিয়া আছে মানে প্ৰেজেন্ট পারফেক্টত লিখিব লাগিব গতিকে সাবজেক্টৰ চাই পেলাই আমি হ্যাজ বা হ্যাভ দিব লাগিব ইয়াতে হ্যাজ দিব লগা হৈছে কিয় দিব লগা হৈছে তোমালোকে জানা কি জানা যে থাৰ্ড পারসন সিঙ্গুলার নাম্বার আছে ইয়াতে গতিকে তুমি হ্যাজ দিছা ভেরি গুড আৰু ভাৰ্বৰ থাৰ্ড ফৰ্ম দিছে ভেরি গুড হি হ্যাজ সেন্ট দ্য লেটাৰ ৰিসেন্টলি দিয়া আছে ৰিসেন্টলিৰ বিষয়ে মই তোমালোকক আৰু কম কাৰণ ৰিসেন্টলিৰ অলপ কনফিউজন আছে এই বিষয়ে তোমালোকক আৰু মই আলোচনা কৰিম ভেরি গুড গতিকে হি এটো সিঙ্গল আছে যাৰ কাৰণে আমি হ্যাজ দিছো আৰু সেন্ট SENT আসলতে ফার্স্ট ফর্ম তার থার্ড ফর্ম SENT ভেরি গুড হৈ গ'ল ঠিক তেনেকুৱা ইয়াতে আছে টিল নাও গতিকে ইটো আমি প্ৰেজেন্ট পারফেক্টত কৰিব লাগিব এজ ইউজুয়াল সাবজেক্টৰ লগত আমি হ্যাভ দিছো ইউৰ লগত হ্যাভ হয় ঠিক আছে বাকি এইটো কি কৰিলো নট ক্লিয়াৰড ইয়াতে আসলতে ইয়াতে ক্লিয়াৰড হ'ব দেই ইয়াতে মই পাহৰি গলো ক্লিয়াৰড হি হ্যাজ নট ক্লিয়াৰড ইডি হ'ব এটা যেহেতু এটো থাৰ্ড ফৰ্ম হ'ব গতিকে সৰি ইয়াতে ইডি এটা হ'ব ক্লিয়াৰড ভেরি গুড তো কথাটো তোমালোকে নিশ্চয় বুজি পাইছা আমি চিনি পাইছো সৰু সৰু কিছুমান তোমালোকক ট্ৰিক দিছো কিছুমান উপায় দিছো যাৰ দ্বাৰা তোমালোকে প্ৰেজেন্ট পারফেক্ট টেন্সো সহজতে চিনি পাবা আৰু চিনি পোৱাৰ পিছত কি কৰিব লাগিব সেইখিনি কথাও কৈছো সাবজেক্টৰ লগত হ্যাজ বা হ্যাভ বহাবা আৰু ভাৰ্বটো তুমি থাৰ্ড ফৰ্মত লিখি দিবা ক্লিয়াৰ ভেরি গুড দেন সিন্স আৰু ফৰ এই সিন্স আৰু ফৰ থাকিলে সাধাৰণতে আমি কি কৰো এই কথাটো এতিয়া আলোচনা হোৱা নাই তোমালোকক মই আলোচনা কৰিম সিন্স বা ফৰ থাকিলে সাধাৰণতে আমি প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সত লিখো
কথাটো মনত ৰাখিবা দেই তোমালোকে মই যেতিয়া প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স আলোচনা কৰিম তেতিয়া তোমালোকক মই ডিটেইলছ বুজাই দিম ভেৰি গুড আকৌ এবাৰ আলোচনা কৰিম এই বিষয়ে তো চেঞ্জ বা ফৰ থাকিলে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স হয় কিন্তু ইন্টাৰেষ্টিং তোমালোকে কিন্তু মই কৈছিলো তোমালোকক নিশ্চয় তোমালোকৰ মনত আছে যে এনেকুৱা কিছুমান ভাৰ্ব আছে যিবিলাক ভাৰ্বৰ লগত আমি আইএনজি এড কৰি প্লাই আমি কন্টিনিউয়াস কৰিব নোৱাৰো মনত আছে নে যেনেকুৱা সি লাভ হেট ইত্যাদি লাইক ভেৰি গুড গতিকে তেনেকুৱা এটা সেন্টেন্স দেখা I have known him since তো since আছে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স হ'ব লাগিছিল কিন্তু নো এই নো ভাৰ্বৰ লগত আমি আইএনজি যোগ কৰিব নোৱাৰো বা কৰি প্লাই আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্স বা পাষ্ট কন্টিনিউয়াস টেন্স বা যিকোনো কন্টিনিউয়াস টেন্স আমি কৰিব নোৱাৰো সেইভাবে আমি কি কৰিছো এই ভাৰ্বক আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সতেই সীমাবদ্ধ ৰাখিছো বা ৰাখিব লাগিব ঠিক তেনেকুৱা যদি সি থাকে অথচ চিন আছে বা ফৰ আছে তথাপিও তোমালোকে কি কৰিব লাগিব ভাৰ্বৰ থাৰ্ড ফৰ্ম দিব লাগিব বা প্ৰেজেন্ট পাৰফেক্ট টেন্সত ল'ব লাগিব তুমি কিন্তু প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত ল'ব নোৱাৰা নিশ্চয় তোমালোকে ক্লিয়াৰ হৈছা ঠিক তেনেকুৱাকে she has liked him for 2 years গতিকে লাইক ইয়াৰ লগত আমি আইএনজি যোগ কৰি প্লাই কন্টিনিউয়াস কৰিব নোৱাৰো সিনছে থাকক ফৰে থাকক আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স কৰিব নোৱাৰো গতিকে আমি এটো কৰিম প্ৰেজেন্ট পাৰফেক্ট টেন্সত গতিকে প্ৰেজেন্ট পাৰফেক্ট টেন্সত হলে আমি কি কৰিব লাগিব সাবজেক্টৰ লগত আমি হেজ বা হেভ বহাব লাগিব আৰু ভাৰ্বৰ যেটো ফাৰ্স্ট ফৰ্ম আছে এটা থাৰ্ড ফৰ্মত ল'ব লাগিব থাৰ্ড ফৰ্ম নিশ্চয় তোমালোকে পাহৰি যোৱা নাই না যেটো কোৱা হয় পাষ্ট পাৰ্টিসিপল ক্লিয়াৰ ভেৰি গুড নেক্সট আৰু এটা কথা তোমালোকৰ লগত মই কম repeated action কিছুমান কাম যদি ৰিপিটেডলি হৈ থাকে সঘনাই হৈ থাকে বাৰে বাৰে হৈ থাকে সেই কামবিলাক সাধাৰণতে আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখা উচিত কথাটো মই বুজাব পাইছো তোমালোকক যিবিলাক কাম সঘনাই হৈ থাকে বাৰে বাৰে হৈ থাকে সেই কামবিলাক আমি আসলতে প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিব লাগে তোমালোকে কিন্তু মনত ৰাখিবা দেই যেনেকুৱা এক্সাম্পল যদি এটা লোৱা নিশ্চয় তোমালোকে ক্লিয়াৰ হ'বা I have warned him মই তাক warn কৰিছিলো several times বাৰে বাৰে মই warn কৰিছিলো বহুত টাইম মই warn কৰিছিলো কিন্তু তেওঁ হয়তো শুনা নাই গতিকে কামটো মই বাৰে বাৰে কৰিছো ৰিপিট কৰিছো এখানে এনেকা ৰিপিটেড অ্যাকশন যদি হয় তেতিয়া হলে আমি হেই অ্যাকশনটো প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখা উচিত নিশ্চয় তোমালোকে এই কথাটো বুজি পাইছা ভেৰি গুড আৰু এটা সৰু কথা তোমালোকক মই কৈ থৈ দিম হেইটো হল কি যে ইনডিফিনিট পাষ্ট টাইম অ্যাকশন কিছুমান ইনডিফিনিট দ্যাট মিন্স ডেফিনিট নহয় নিৰ্দিষ্ট নহয় ফিক্সড নহয় ডিটাৰমাইন্ড নহয় এনেকুৱা কিছুমান কাম পাষ্টত যদি ঘটি যায় তেতিয়া হলে হেই কামবিলাকো আমি আসলতে প্ৰেজেন্ট পাৰফেক্টত লিখিলে ভাল হেই কাৰণে মই এটা উদাহৰণ তোমালোকক দিব খুজিছো কি I have never known him to be angry মই কেতিয়াও তোমালোকক I have never known him মই তেওঁক কেতিয়াও তেনেকে জনা নাই যে তেওঁ আসলতে খং কৰিব জানে বুজি পাইছানে কথাটো তো এই যে অনিৰ্দিষ্ট ইয়াতে কোৱা নাই কিন্তু মই যোৱা বছৰ বা 4 বছৰ আগতে বা 5 বছৰ আগতে বা 5 দিন আগতে এনেকুৱা কোনো নিৰ্দিষ্ট সময় ইয়াতে দিয়া হোৱা নাই ইনডিফিনিট সময় বুজি পাইছানে কথাটো তোমালোকে গতিকে এনেকুৱা অ্যাকশন বিলাকো এনেকুৱা কাম বিলাকো আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিলে ভাল গতিকে মোৰ বধেৰে তোমালোকৰ প্ৰেজেন্ট পাৰফেক্ট টেন্সটো বিশেষ অসুবিধা থাকিব নালাগে প্ৰেজেন্ট মানে বৰ্তমান পাৰফেক্ট মানে কমপ্লিটেড হোৱা যেনেকৈ তোমালোকক মই কৈছো যিবিলাক কাম কমপ্লিট হয় কিন্তু তাৰ ৰিঅ্যাকশনটো এতিয়াও চলি থাকে সেইবিলাককে আসলতে প্ৰেজেন্ট পাৰফেক্ট বুলি কোৱা হয় ষ্ট্ৰাকচাৰটো মনত ৰাখিবা সাবজেক্টৰ পিছতেই হ্যাভ বা হ্যাজ প্ৰয়োজন মতে ৰিকোয়াৰমেন্ট মতে আৰু ভাৰ্ব 3 দিবই লাগিব ক্লিয়াৰ হৈছে তোমালোকে যদি এই ভিডিওটো বা এই টিচিংটো তোমালোকৰ ভাল পাইছা নিশ্চয় তোমালোকে মোক উৎসাহিত কৰিবলৈ লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি পেলাই আনকো সুবিধা কৰি দিবা ধন্যবাদ